কি হলো ইমান দেৰি দুৱাৰখন খোলা নাই? মায়ে কিবা কাম কৰি আছে, শুনা নাই চাগে, এখেত অফিচ গ'ল। সৰুৱাই অলপ ডাঙৰকে চিঞৰচোন, অ' আইতা বুলি চিঞৰি দিয়া ডাঙৰকে। কি হ'ল মধুনুজনী? আমি ঘৰ পালোহি দেই, নাকান্দিবা। অ' আইতা দুৱাৰ খোলা, আমি আহিলো আকৌ। অ' আইতা দুৱাৰ খোলা, সোনকালে। ৰচোন ভণ্টি, আইতাই শুনিছে চাগে, তই ইমানকে নিচিঞৰিবি। আইতা এতিয়া বয়স হৈ আহিছে নহয়, ইমান পটককেনো কেনেকে আহিব? পিছফালে কিবা কাম কৰি আছে চাগে। মোৰ চুনচুনীজনী, তোমাক মই এতিয়া চুনচুনী বুলিয়ে মাতিছো দেই। তোমাৰ নাম এটা দিয়া হোৱাই নাই নহয়। মই দেউতা আৰু আইতাৰ লগত পাতি তোমাৰ সোনকালে নাম এটা দিম দেই। অ' মা, মই কিন্তু ভণ্টিৰ নাম এটা ভাবিলোৱে দেই। মই তোমাক কম হা, মই কি নাম ভাবিছো। এই ভণ্টিৰ নাম কিবা অকল তই দিবিনে? মা, দেউতা, মই, আইতা চবেই মিলি দিম। অকল তই দিলে নহ'ব নহয়। হ'ব দেই আইজনীহঁত, আমি চবেই মিলি দিম, হ'ব। তোমালোকৰ পৰা শান্তি নাই আৰু। ইমান হুলস্থুল কৰিছা বাহিৰত, কাম এটা শান্তিত কৰিব নোৱাৰি। আহিছা হয়, কিন্তু তোমালোক আৰু এইখন ঘৰত থাকিব নোৱাৰা। তোমালোকক এইখন ঘৰত আৰু থাকিবলৈ দিয়া নহ'ব। কোনো স্থান নাই তোমালোকৰ এইখন ঘৰত। ওলাই যোৱা আমাৰ ঘৰৰ পৰা। কিন্তু কিয় মা? কিয় আপুনি এনেকে কৈছে? কিয়? চব কথাৰ উত্তৰ নাথাকে নহয়। তুমি এনেও মোৰ পচন্দৰ বোৱাৰী নাছিলা। মই মোৰ ল'ৰাৰ কাৰণে বেলেগ ছোৱালী চাইছো, আৰু মই তাৰ দ্বিতীয় বিবাহ কৰিম। কিয় মা? এনেকুৱা নকৰিব। মা প্লিজ, এনেকুৱা নকৰিব। সন্ধিয়া হৈ আহিছে, মই এই সৰু ছোৱালী দুজনী লৈ আৰু এই অকণমানি মোৰ কেঁচুৱাটো লৈ মা ক'ত যাওঁ আপুনিয়ে কওক। মা মই জানো আপুনি মোক বেয়া পায়। আপুনি মোক কিয় বেয়া পায় মই সেইটোও জানো। মই এটা পুত্ৰ সন্তান জন্ম দিব নোৱাৰিলোঁ, কিন্তু এই ছোৱালী তিনিজনীৰ মুখলৈ চাই আমাক থাকিব দিয়ক মা। এখেত ক'ত আছে মা? এখেতে বুজিব। মই এখেতক এবাৰ লগ কৰিব বিচাৰোঁ মা, প্লিজ। এখেতক নুসুধাকৈ আপুনি এনেকুৱা ডাঙৰ ডিচিশ্যন নল'ব মা। এখেতে কি বিচাৰে মই সুধিব লাগিব। মই এই সৰু ছোৱালী তিনিজনীক লৈ ক'ত যাম মা? মোক থাকিব দিয়ক, মোক অলপ আশ্ৰয় দিয়ক মা। এনেকুৱা নকৰিব প্লিজ। তাক লগ কৰি একো লাভ নাই। মই যি কৰিছোঁ চব তাৰ অনুমতিতে কৰিছোঁ। সিয়ে কৈছে মোক তোমাক উলিয়াই দিবলৈ এইখন ঘৰৰ পৰা। ইয়াত অলপ পইচা আছে, লৈ যোৱা। য'ত যেনেকে মন তেনেকে থাকাগৈ। এইখন ঘৰত আৰু ভৰি নিদিবা। আমাক আৰু অশান্তি নকৰিবা ইয়ালৈ উভতি আহি। মা প্লিজ এনেকুৱা নকৰিব। এই সৰু ছোৱালী তিনিজনীৰ মুখলৈ চাই অন্ততঃ মোক থাকিব দিয়ক। মা এই কালি পৰহি জন্ম হোৱা ছোৱালীজনীয়ে কি জানে? চাওকচোন তাইৰ মুখখন, আপোনাক আইতা বুলি মাতিব। চাওকচোন, ইহঁতৰ ডাঙৰ হ'লে মই আঁতৰি যাম মা। এতিয়া প্লিজ আমাক এনেকে এৰি নিদিব প্লিজ। মা মই সময় হ'লে নিজে আঁতৰি যাম। আজি মই বৰ ভাগৰুৱাও মা। আজি মোক এনেকে উলিয়াই নপঠাব। নাই, মই তোমাৰ আৰু একো কথাই শুনিব নিবিচাৰো। ওলাই যোৱা। মা এনেকুৱা নকৰিব মা। মা এনেকুৱা নকৰিব মা। মা আপুনি যে কৈছে এখেতৰ দ্বিতীয় বিবাহ কৰাব বুলি, মোৰ তাত কোনো ধৰণৰ আপত্তি নাই মা। মই তাইক নিজৰ ভণ্টিৰ দৰে ভাবিম, ভণ্টিৰ দৰে মৰম কৰিম মা। মিলিজুলি থাকিম মই। একো মোৰ পৰা আপোনালোকে দিগদাৰ নাপায়। মোৰ কোনো আপত্তি নাই। তেখেতৰ দ্বিতীয় বিবাহ কৰালেও আমাক থাকিব দিয়ক মা। আমি একো দিগদাৰ নকৰোঁ। মা এইখন কি আমাৰ ঘৰ নহয়নে? আইতাই কিয় আমাক ওলাই যাব কৈছে মা? আমি ক'ত যাম এতিয়া মা? এইখন কি আমাৰো ঘৰ নহয় নেকি মা? আমাৰ এই ঘৰ সৰুৱায়ো, আমাৰ এই ঘৰ। আইতাক কোৱাচোন, আমাক থাকিবলৈ দিবলৈ তোমালোকে কোৱা আইতাক। ইচ কথা ক'বলৈ আহিছা? কথা নকবা। সতিনী কেতিয়াও ভণ্টি হ'ব নোৱাৰে। তাই মোৰ বংশৰ নাম ৰাখিব। তোমাৰ লগতে আৰু এই তিনিজনী ছোৱালীৰ বোজা আমি ল'ব নোৱাৰো, বুজিছা? ওলাই যোৱা। যি কৈছো শুনা আৰু ওলাই যোৱা প্লিজ। মোক আৰু অশান্তি নকৰিবা। নকৰিব মা, এনেকুৱা নকৰিব। মই ক'ত যাম এতিয়া? এনেকুৱা নকৰিব মা। বহুত হ'ল আৰু আইতা। মা মই চব কথা শুনিছো, বুজিছো। তোমাৰ ডাঙৰ ছোৱালী এতিয়া বহুত ডাঙৰ হ'ল, বুজিছা? মই চব বুজিব পৰা হৈছো। তুমি আৰু আইতাৰ ওচৰত সৰু হ'ব নালাগে। ব'লা মা। আইতা বহুত বেয়া মানুহ। আমি অকলে থাকিম। আমি ইয়াত নাথাকো মা। ব'লা, আমি অকলেই কাফি। আৰু আইতা শুনা, সৰু যদিও তোমাক কথা এষাৰ কওঁ, বেয়া নাপাবা। তোমাৰ চিন্তাবোৰ যে বহুত বেছি বেয়া। তুমি নিজে এজনী ছোৱালী হৈ পেলাই, এগৰাকী ছোৱালী হৈ পেলাই এনেকে মাক ছোৱালী হোৱাৰ কাৰণে এনেকুৱা কৰিব নালাগিছিলে। নাথাকো আমি তোমালোকৰ ঘৰত, আৰু তোমাৰ পইচাও আমাক নালাগে। মা তুমি আৰু নাকান্দিবা। কিমাননো কান্দাও মা। মা ভণ্টিয়ে ঠিকে কৈছে, তুমি আৰু নাকান্দিবা। তুমি মানুহৰ ওচৰত এনেকে সৰু হ'লে এনেকে কন্দা কটাখন কৰিলে মোৰ অলপো ভাল নালাগে। আমি ইমান বেয়া চিন্তা লৈ থকা মানুহৰ ওচৰত নাথাকো। ব'লা, আমি একেলগে মিলি কিবা কাম কৰি আমি ভালকে থাকিম মা। আমি ইমান বেয়া মানুহৰ লগত নাথাকো। ব'লা মা।
ইমান সৰু ছোৱালী হৈ তাই কথা শুনা। এইবোৰে সংস্কাৰ দিছে, এইবোৰে সংস্কাৰী ছোৱালী। সৰু ছোৱালী হৈ তাই মোক জ্ঞান দিবলৈ আহিছে। তাই আইতাকক জ্ঞান দিয়ে, তাই মোক জ্ঞান দিয়ে। এইবোৰে উন্নতি কৰিব। তুমি ঠিকেই কৈছা ডাঙৰাই। ব'লা আমি একেলগে যুঁজিম। ইয়াৰ আমি জীৱনৰ বাকীকেইটা দিন আমি চাৰিটোৱে ইটোৱে সিটোৰ সুখ দুখৰ লগৰী হ'ম আৰু আমি ভালকৈ জীয়াই থাকিম। ব'লা আমি এনেকুৱা চিন্তাধাৰাৰ মানুহৰ লগত নাথাকোঁ আৰু এনেকুৱা মানুহৰ পৰিৱেশ মোৰ সন্তানৰ ওপৰত মই পৰিবলৈ নিদিওঁ। ব'লা আমি ভালকৈ থাকিম, সুখত থাকিম। মই মোৰ ছোৱালী কেইজনী জন্ম দিছোঁ যেতিয়া তাহাঁতৰ প্ৰতিপালনো মই ধুনীয়াকৈ কৰিব পাৰিম। মই বেলেগৰ ওপৰত আশা নকৰোঁ আৰু মই মোৰ সন্তানক ভাল মানুহ কৰিম। এনেকুৱা মানুহৰ পৰিৱেশত থাকিলে মোৰ সন্তান ভাল হওক চাৰি বেয়াহে হ'ব। আজিৰ যুগৰ ছোৱালীয়ে বহুত কাম অকলেই কৰিব পাৰে আৰু বহুত দূৰ আগবাঢ়ি গ'ল। এনেকুৱা ঠেক চিন্তাধাৰা লৈ থকা মানুহৰ লগত ময়ো নাথাকোঁ আৰু মোৰ সন্তানকো থাকিবলৈ নিদিওঁ। যাওঁ মা, বহুত বহুত ধন্যবাদ ইমান দিন আমাক পুহি ৰখাৰ বাবে। আহিছোঁ মা। আহা মোৰ চুনচুনি, মোৰ ওচৰলৈ আহা। ব'লা দেই, ভাল মানুহ হ'ব লাগিব। ব'লা আইতা, যোৱাৰ সময়ত এটা কথা কৈ থৈ যাওঁ, তুমি কিন্তু এদিন পস্তাবা। চাই ল'বা। আমাক এনেকৈ পঠিয়াই তুমিও কিন্তু শান্তিত থাকিব নোৱাৰিবা। তুমি এদিন পস্তাব লাগিব, চাবা। আৰু সেইদিনা তোমাৰ আমালৈ মনত পৰিব। এতিয়াই মোক জ্ঞান দিব আহে। মোক তাই জ্ঞান দিয়ে। মোৰ চিন্তাধাৰা বেয়া। মই একো পস্তাবলৈ নাই। যা যা, সোনকালে যা ইয়াৰ পৰা তহঁতি। বন্ধুসকল, যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সময়মতে চাব পাৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।